জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰিচা বৰাৰ অসমীয়া বিষয়ত 100% নম্বৰ লাভ। কপিলী শিক্ষাখণ্ডৰ অন্তৰ্গত জাগিয়াল তিনিআলিত অৱস্থিত জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰিচা বৰাই অসমীয়া বিষয়ত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰিচা বৰা দক্ষিণপাট হাতীগড় নিবাসী ৰূপজ্যোতি বৰাৰ কন্যা। ৰিচা বৰাৰ সাফল্যই বৃহত্তৰ দক্ষিণপাট অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। নমস্কাৰ। কালি যি হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল ঘোষণা কৰা হ'ল, তুমি সুখ্যাতে উত্তীৰ্ণ হৈ পেলাই নগাঁও দক্ষিণপাট অঞ্চলৰ হাতীগড়লৈ গৌৰৱ কঢ়িয়াই নিলা। আৰু তুমি ক'ত পঢ়িছিলা? নমস্কাৰ, মোৰ নাম শ্ৰী ৰিচা বৰা। মই জাগিয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 88% সহ ডিষ্টিংশ্যনেৰে অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান, বিজ্ঞান আৰু মেথছত লেটাৰ সহ পাছ কৰিছোঁ। কি ক'বা এই ক্ষেত্ৰত তুমি যি নম্বৰ পাইছা, কেনেকুৱা এটা অনুভৱ হৈছে? খুব ভাল লাগিছে। মই অসমীয়াত যিহেতু 100ৰ ভিতৰত 100 পাইছোঁ আৰু অংকত 95 পাইছোঁ, তো মোৰ এই দুটা বিষয়তে খুব ভাল লাগিছে। বিদ্যালয়খনে বহুত সহায় কৰিছে, মানে যিখিনি গাইডেঞ্চ দিছে খুব ভালকৈ দিছে। সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে বহুত ভালকৈ মানে উঠি পৰি লাগিছিল আমাৰ লগত, বহুত ভালকৈ পঢ়াইছে। স্কুলখনে অকল পঢ়াই নহয়, ডিচিপ্লিনত ৰাখিছে, আমাক ভালদৰে শাসন কৰিছে, এনেকৈ খুব ভালকৈ ৰাখিছে। সেইবাবে মই প্ৰধান শিক্ষক গুণকান্ত নাথ ছাৰকে ধৰি প্ৰশান্ত বৰুৱা ছাৰ আৰু সমূহ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া কিমান পাইছা? অসমীয়াত মই 100ৰ ভিতৰত 100 পাইছোঁ। সেইটো এটা গৌৰৱৰ কথা, অসমীয়াত 100ৰ ভিতৰত 100 পাইছা। যিটো অসমীয়া কোনে পঢ়াইছিল? অসমীয়া লক্ষীপ্ৰভা দাস বাইদেৱে পঢ়াইছিলে। বাইদেৱে খুব ভালকৈ পঢ়াইছিলে। সকলো বিষয়ৰে মূল তত্ত্বটো আমাক দি দিছিলে। অসমীয়াত ভাবিছা নেকি মই 100ৰ ভিতৰত 100 পাম বুলি? নাই, মই ভবা নাছিলো বাৰু। যিখন প্ৰশ্ন কাকত তোমাৰ আহিছিলে সকলো কৈছিলা নে অকণ কিবা? নাই, সকলোখিনি কৰি আহিছো। 100 পাম বুলি ভাবিছিলা তুমি? 100 পাম বুলি ভাবা নাছিলো, যিহেতু অসমীয়াত ফুল মাৰ্কছ নিদিয়ে, হয়, তেনেকে অসমীয়াত ফুল মাৰ্কছ নাপায়, অলপ হলেও কাটি, সেইকাৰণে ভাবা নাছিলো পাম বুলি। হয়, এই ক্ষেত্ৰত কেইঘণ্টাকে পঢ়িছিলা তুমি? সময় লৈ নহয়, আচলতে যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলো। আৰু মই মানে এটা ভাবি থৈছিলো যে টাৰ্গেট ৰাখিছিলো যে এদিনত ইমানখিনি চেপ্টাৰ চেছ কৰিব লাগিব বুলি। সেই টাৰ্গেটটো যেতিয়াই কমপ্লিট হৈছিলে সিমানলৈকে পঢ়িছিলো। পঢ়া বাহিৰে কি কৰি ভাল পাওঁ? পঢ়া বাহিৰে বেলেগ তেনেকে ইমান কাম নাই বাৰু, পঢ়িয়ে ভাল পাওঁ, বেছি হবি নাই তেনেকে। গান শুনি ভাল পোৱা? গান শুনো। জুবিনৰ গান শুনি ভাল পোৱা নে? পাওঁ। এই ক্ষেত্ৰত মায়ে যথেষ্টখিনি প্ৰেৰণা যোগাইছিলে, কি ক'বা এই ক্ষেত্ৰত? কোনটো ক্ষেত্ৰত মায়ে গাইড দিছিলে, মা দেউতাই? মা দেউতাই সকলোখিনি যোগান ধৰিছে। ভাল লাগিছে। আৰু আগন্তুক পৰিকল্পনা কি তোমাৰ? আগন্তুক পৰিকল্পনা হাইস্কুল, মানে ইয়াৰ পিছত মই 11-12ত আৰ্টছ ল'ম বুলিয়ে ভাবিছো। তাত গৈ মই APSC UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছো। ধন্যবাদ। নমস্কাৰ, আপোনাৰ প্ৰথমে পৰিচয় দিয়কচোন। মোৰ নাম ৰূপজ্যোতি বৰা। হয়, কালি আপোনাৰ কন্যা ৰিচা বৰাই সুখ্যাতে উত্তীৰ্ণ হৈ পেলাই আমাৰ হাতীগড় অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে, অলপ জনাবচোন। ভালে লাগিলে। হয়, তেওঁ জাগিয়াল ছোৱালী উচ্চতৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰিছে। হয়, শিক্ষকসকলেও তেনেকে ৰাতিৰ দিনটো সময় নাই আৰু, হয়, হঠাৎ আহি সোমাই চাই যায়। নাই, সেইটো হয়, মানে খিয়াল কৰি থাকে, ভাল মানে ভাল নজৰ দিয়ে আৰু ভাল লাগিছে। প্ৰতিটো ক্ষেত্ৰত ইমানখিনি আগবাঢ়ি আহিছে, কিয়নো চৰকাৰী স্কুলৰ আজিকালি বৰ্তমান যুগত প্ৰাইভেট স্কুলে বহুত টক্কৰ মাৰিব লৈছে। সেইটো সময়ত টক্কৰ মৰাকে আপোনাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত যে ইমান সুখ্যাতে তেনেকে ভাল লাগিছে। কি ক'ব এই ক্ষেত্ৰত? অৰিহণা যথেষ্টখিনি সকলোৱে আছে, কি ক'ব আপুনি? সেইমতে আমিও ধৰক, আৰু অসমীয়াত 100 পাইছে, কি ক'ব? সেইটো কাৰণে ভাল লাগিছে। মই ভাবা নাছিলো তাই 100 ভিতৰত 100 পাব বুলি, কিন্তু ভাল লাগিলে। অসমীয়া চাবজেক্ট পাইছে, ভাল লাগিছে। আমাৰ লগত আছে মাক আছে, কি ক'ব? আপোনাৰ কন্যা ইমান সুখ্যাতে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে, কি ক'ব? ভালে লাগিছে। তেনেকেও যাতে মোৰ ছোৱালী নিচিনাকে অইনবিলাকো যাতে তেনেকে আগুৱাই যায়, যাতে চৰকাৰী স্কুলত পঢ়ুৱাই পেলাই অইনবিলাকো যাতে তেনেকে আগুৱাই যায়, সেই মানে তাৰে মানে কামনা কৰিছো। আৰু যাতে প্ৰাইভেট স্কুল বিলাকত নিদি চৰকাৰী সেইবিলাকত দি। আজিকালি বৰ্তমান যুগত চবৰে নিজৰ ল'ৰা প্ৰাইভেটত পঢ়াবলৈ, হয়নে? কিন্তু আপুনিতো চৰকাৰী স্কুলত পঢ়ি পেলাই আপোনাৰ ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে, কি ক'ব? সেই ভিতৰত মই মানে বহুত সুখী হৈছো আৰু, কাৰণ চৰকাৰী স্কুলত পঢ়ি তেওঁ ইমান ভাল ৰিজাল্ট কৰিছে। আৰু মানে স্কুলৰ ধৰ ছাৰ বাইদেউ সকলে তেওঁ মানে কেনেকে পঢ়ে, কি কথা বা পঢ়িছে নে নাই, সকলোখিনি তেওঁলোকে মানে ফোন কৰিয়ে হওক বা যি কৰিয়ে সকলো মানে খবৰ লৈ থাকে তেওঁলোকে। ঠিক আছে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, NX প্ৰেছ।